ৰূপালী জয়ন্তী বৰ্ষত প্ৰাগ নিউজ এক গৌৰৱোজ্জ্বল যাত্ৰা প্ৰাগ নিউজৰ পথৰুৱা আলিয়েদি সেন্দুৰীয়ালি হৈ আজি ৰাজআলিত 25 বছৰীয়া এক সুদীৰ্ঘ সোণসেৰীয়া যাত্ৰা 2001 চনত সূৰ্যৰ কিৰণ প্ৰথম দেখা কণমানিটো আজি সফল ডেকা 25 বছৰত ভৰি দিলে প্ৰাগ নিউজে আজিৰ দিনটোত গুৱাহাটীৰ নিজৰাপাৰৰ এটা সৰু ঘৰতে আৰম্ভ হৈছিল প্ৰাগ নিউজ নামৰ এটা সপোনৰ আৰু আজি সীমাৰ পৰিধি ভাঙি দেউকা মেলি উৰিছে প্ৰাগ নিউজে দেশে দেশান্তৰে পৰিচিত নাম প্ৰাগ নিউজ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণৰ আশাসুদীয়া প্ৰচেষ্টা আৰু নেতৃত্বক পৰৱৰ্তী সময়ত আগবঢ়াই লৈ যায় প্ৰাগ পৰিয়ালৰ গ্ৰুপ প্ৰেছিডেণ্ট ডক্টৰ অক্ষিতা নাৰায়ণে কেবল চেনেল হিচাপে আৰম্ভ হোৱা প্ৰাগ নিউজে 2012 চনত অসমৰ প্ৰথমটো জাতীয় স্যাটেলাইট চেনেল হিচাপে নতুন ৰূপত আত্মপ্ৰকাশ কৰিছিল প্ৰতিজন দৰ্শকৰ প্ৰাণত প্ৰাগ অসমৰ সংবাদ জগতলৈ প্ৰাগ নিউজৰ এক অভূতপূৰ্ব বৰঙণি আছে আমি মোৰ এতিয়াও মনত আছে 2001 চনত যেতিয়া মই ইলেকশ্যন জিকিছিলোঁ প্ৰথম প্ৰাগ নিউজতে মোৰ ইণ্টাৰভিউ লোৱা হৈছিল আৰু তেতিয়া অসমত কোনো চেনেল নাছিল চেনেলৰ ওপৰত মানুহৰ কোনো আইডিয়া নাছিল গতিকে যদি আমি ইলেক্ট্ৰনিক মাধ্যমৰ কথা কওঁ প্ৰাগ নিউজে হৈছে এই গোটেই ইলেক্ট্ৰনিক জাৰ্নেলিজিমৰ মাতৃস্বৰূপ মই প্ৰাগ নিউজৰ 25 বছৰ সম্পূৰ্ণ হ'ল প্ৰাগ নিউজক বহুত বহুত ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ যে প্ৰাগ নিউজে আৰু অধিক ৰাইজৰ ওচৰ চাপিব আৰু ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব বহুকেইটা ৰাষ্ট্ৰীয় বঁটায়ো প্ৰাগ নিউজৰ গৰিমাত সোণত সুৱগা চৰাইছে ৰাইজেও ক'বলৈ লৈছে প্ৰাগৰ খবৰহে প্ৰকৃত খবৰ বৰ্তমানৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু আৰু কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞাৰ নেতৃত্বত প্ৰাগ নিউজ আগবাঢ়িছে আকাশৰ নীলাখিনি চুবলৈ প্ৰাগ নিউজৰ এই দীঘলীয়া যাত্ৰাত আছে বহুতৰে ত্যাগ আৰু কষ্ট যাৰ ফচল আজিৰ প্ৰাগ নিউজ চাওঁতে 25টা বছৰ পাৰ হ'ল যেতিয়া আমি আৰম্ভ কৰিছিলোঁ প্ৰাগ নিউজ আমি সঁচাকৈ ভবা নাছিলোঁ যে আজি এই টিভি চেনেলৰ ইণ্ডাষ্ট্ৰী বা নিউজ চেনেলৰ ইণ্ডাষ্ট্ৰী ইমান ডাঙৰ হ'বগৈ গৈ 25 বছৰ আগত আমি একেবাৰে সৰুকৈ এটা কেমেৰা লৈ আমি আৰম্ভ কৰিছিলোঁ প্ৰাগ নিউজ আৰু আজি আমি এই অৱস্থাত উপনীত হৈছোঁ অকল একমাত্ৰ অসমৰ ৰাইজৰ কাৰণে আপোনালোকৰ সঁহাৰি আপোনালোকৰ মৰম আপোনালোকৰ আশীৰ্বাদ যদি নাপালোঁ হয় তেনেহ'লে আমি আজি এই স্থানত আজি আমি উপনীত নহ'লোঁ হয় গতিকে মই অসমৰ ৰাইজলৈ বহুত ধন্যবাদ দিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই ধৰণে আমাক আশীৰ্বাদ কৰি থাকিব আৰু আমি আমাৰ দায়িত্ব যি পালন কৰিব লাগে আপোনালোকৰ অসুবিধা আপোনালোকৰ কথা আপোনালোকৰ কণ্ঠ চৰকাৰৰ ওচৰত দাঙি ধৰিবৰ কাৰণে আমি আমাৰ সেই দায়িত্ব সদায় পালন কৰি যাম অসম বুলিয়ে নহয় আই থিংক ভাৰতত ৰিজনেল চেনেল হিচাপে 25 বছৰ কমপ্লিট কৰা এটা ৰিজনেল চেনেল আৰু ইমান বছৰ এটা পজিশ্যন হোল্ড কৰা এই ইণ্ডাষ্ট্ৰিটোত মই ভাবোঁ আমাৰ চবৰ কাৰণে খুব গৌৰৱৰ কথা আৰু এইটো যোনটো ষ্টৰি আমাৰ যোনটো এটা জাৰ্ণি প্ৰাগৰ যি ধৰণে আমি ষ্ট্ৰাগল কৰিছোঁ যি ধৰণে আমি গ্ৰ' কৰিছোঁ এইটো একচুৱেলি নেশ্যনেল পৰ্যায়ত যাবলগীয়া ষ্টৰি এটা আৰু আমাৰ সেয়াই চেষ্টা হ'ব অহা 25 বছৰৰ কাৰণে যে কি ধৰণে আমাৰ চেনেলটোক আমি নেশ্যনেল লেভেললৈ লৈ যাওঁ নেশ্যনেল প্ৰেজেঞ্চ এটা দিওঁ অসমৰ ভইচ যোনটো অসমৰ যোনখিনি ষ্টৰি অসমৰ যোনখিনি সমস্যা হয় সেইখিনি নেশ্যনেল লেভেলত কি ধৰণে প্ৰেজেণ্ট কৰিব পাৰোঁ সেয়াই ভিজন লৈ পেলাই আমি আগবাঢ়ি গৈ আছোঁ আৰু অসমবাসী ৰাইজলৈ মোৰ ধন্যবাদ জনাব বিচাৰিছোঁ যি ধৰণে আপোনালোকে আমাক মৰম দিছে আমাৰ চেনেলটোক মৰম দিছে আমাৰ গোটেই টীমটোক আঁকোৱালি লৈছে আশা কৰি আছোঁ আগন্তুক দিনতো আপুনি তেনেধৰণে মৰম দি যাব আৰু আমাৰ ফালৰ পৰা আমি এয়াই প্ৰমিছ কৰিব পাৰোঁ যে আনবায়েছড নিউজ যোনটো আমি ইমান বছৰে দি আহি আছোঁ আৰু এটা নতুনত্ব আনিবলৈ যোনটো আমি সদায় চেষ্টা কৰোঁ সেইটো আমি কণ্টিনিউ কৰি যাম সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ হিয়াৰ আমঠু আছিল প্ৰাগ নিউজ যাৰ বাবে বৰণ্য শিল্পীজনে এদিন কৈছিল প্ৰাগ জিন্দাবাদ প্ৰাগ চেনেল ভাল পাওঁ বুলি জানে চবেই জানে তোমালোকে আৰু প্ৰাগ জিন্দাবাদ হয় ঠিকেই প্ৰাগ সদায় জিন্দাবাদ প্ৰাগ নিউজৰ এই বিশেষ দিনটোত প্ৰাগ পৰিয়ালে
কেক কাটি উদযাপন কৰে উলাহে পাৰ ভাঙি যায় প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত কিন্তু এয়াই জানো শেষ বাট দীঘলীয়া লক্ষ্যও সুদূৰ প্ৰসাৰিত দিগন্ত আগুৱাই যাব প্ৰাগ দুগুণ উদ্যমেৰে উপজা দিনত এয়াই সংকল্প প্ৰাগ পৰিয়ালৰ প্ৰাগ নিউজৰ যাত্ৰা এক অনন্য যাত্ৰা এটা চালুকীয়া কেবুলৰ চেনেল হিচাপে আত্মপ্ৰকাশ কৰি যোৱা 25টা বছৰ ই যি ধৰণে অগ্ৰসৰ হৈছে আৰু দৰ্শকসকলে ইয়াক যি ধৰণে গ্ৰহণ কৰিছে এই ইতিহাস স্বৰ্ণময় ইতিহাস বিশেষকৈ আমি গৌৰৱান্বিত যে আমি অসমৰ সকলো শ্ৰেণীৰ মানুহৰ যি সহায় সহযোগ আৰু সঁহাৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ প্ৰাগ নিউজৰ 25 বছৰ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই কাৰণেই যে অসমৰ নিচিনা এখন ঠাইত অসমীয়া ভাষাত এটা স্যাটেলাইট চেনেলে 25টা বছৰ অতিক্ৰম কৰাটো নিঃসন্দেহে এটা প্ৰত্যাহ্বানৰ ইতিহাস আছিল প্ৰাগ নিউজে এই প্ৰত্যাহ্বান হেলাৰঙে নেওচি 25টা বছৰ অতিক্ৰম কৰি এতিয়া অগ্ৰসৰ হৈছে প্ৰাগ নিউজে 50 বছৰ 100 বছৰ অতিক্ৰম কৰি যাব সংবাদ পৰিৱেশনাৰ ক্ষেত্ৰত প্ৰাগ নিউজে সদায় সন্তুলিত আৰু নিৰপেক্ষ বাতৰি প্ৰচাৰত গুৰুত্ব দি আহিছে 2001 চনত নিজৰাপাৰাৰ এটি সৰু বাসগৃহৰ পৰা আৰম্ভ হৈছিল প্ৰাগ নিউজৰ যাত্ৰা আৰু তাৰ পাছত বহু ঘাট প্ৰতিঘাতৰ মাজেৰে হাঁহি আৰু চকুলোৰ মাজেৰে আজি প্ৰাগ নিউজে 25টা বছৰত ভৰি দিলে ৰূপালী জয়ন্তীৰ এই বিশেষ সন্ধিক্ষণত আমি প্ৰাগ নিউজৰ প্ৰতিগৰাকী দৰ্শকক জনাইছোঁ আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন আৰু কৃতজ্ঞতা প্ৰাগ নিউজৰ এতিয়া দায়িত্ব বাঢ়িল বিগত 25টা বছৰত অসমৰ ৰাইজে আমাক যি সঁহাৰি জনালে আমাৰ ওপৰত যি বিশ্বাস আৰু আস্থা ৰাখিলে তাত আমি স্বাভাৱিকতেই অভিভূত আৱেগিক গতিকে আহি থকা সময়ছোৱাত আমাৰ দায়িত্ব বাঢ়িছে আমি ৰাইজৰ হৈ কাম কৰিব লাগিব আৰু অসমৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাম কৰি যাব লাগিব প্ৰাগ নিউজে 25 বছৰ অতিক্ৰম কৰি 26 বছৰত ভৰি দিয়াটো অসমৰ সংবাদ জগতৰ ইতিহাসৰ কাৰণে এটা গৌৰৱময় অধ্যায় প্ৰাগ নিউজ নিজস্বভাৱে এটা সবল শক্তিশালী সংবাদ প্ৰতিষ্ঠান আৰু এই প্ৰাগ নিউজে এই সুদীৰ্ঘ 25 বছৰীয়া কাৰ্যকালত শক্তিশালীভাৱে জনসাধাৰণৰ সমস্যাবিলাক জনসাধাৰণৰ অভাৱ অভিযোগ জনসাধাৰণৰ প্ৰাপ্য এই সকলোবিলাক দিশ আজি উন্মোচন কৰি আহিছে উপস্থাপন কৰি আহিছে আজিৰ এই ইমান শুভ দিন এটাত আনন্দ উৎসৱৰে দিন তোমালোকৰ সকলোৰে কাৰণে সাংবাদিকসকলৰ কাৰণে তাত জড়িত থকা মানুহখিনিৰ কাৰণে আগতে যিসকলে কৰি গ'ল সেইসকলৰ কাৰণেও আজিৰ দিনটোত মোক মনত পেলোৱাৰ কাৰণে মই প্ৰথমে ধন্যবাদ জনাইছোঁ আৰু মোৰ প্ৰাগৰ 25 বছৰ উপলক্ষত এই 25 বছৰ সম্পূৰ্ণ কৰিলে দীঘলীয়া সংগ্ৰামৰ মাজেৰে সেইটো আৰু সকলোৱে জানে তাৰ বাবে মই মোৰ হিয়া ভৰা অভিনন্দন আৰু তাত যিমান সঞ্জীৱ নাৰায়ণৰ যি মানে ডাইনামিজম বা তেওঁৰ গতিশীল যিটো নেতৃত্ব আৰু বাকী সাংবাদিকসকলে যি ধৰণে চেনেলটোৰ এটা বিশ্বাসযোগ্যতা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এই উপলক্ষত মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ আৰু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰাগ নিউজৰ 25 বছৰীয়া জয়ন্তীৰ উপলক্ষে মই প্ৰাগ নিউজৰ চেয়াৰমেন MD এডিটৰ ইয়াৰ লগত জড়িত সাংবাদিকসকল ইয়াৰ লগত জড়িত সকলো ব্যক্তিকে অন্তৰৰ গভীৰতম কোণৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ 25 বছৰ প্ৰাগ নিউজে অসমীয়া জাতিলৈকে যি অৱদান আগবঢ়াইছে সেই অৱদান অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভৱিষ্যতেও অসমীয়া জাতিৰ হৈ প্ৰাগ নিউজে কাম কৰিব বুলি আশা ৰাখিছোঁ মই প্ৰাগ পৰিয়ালক আমাৰ সমগ্ৰ ৰাইজৰ দলৰ হৈ আজিৰ দিনটোত অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে ভৱিষ্যতে সদায় তেখেতসকলে ৰাইজৰ পক্ষত
জনগণৰ পক্ষত সদায় বাতৰি প্ৰেৰণ কৰে মোৰ এইটো এটা বৰ ডাঙৰ খবৰ যে এটা সংবাদ মাধ্যমে 25 বছৰ পূৰণ কৰিছে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে তেনেকুৱা এটা গৌৰৱ অৰ্জন কৰাৰ কাৰণে নিশ্চিতভাৱে প্ৰাগ পৰিয়াল নিশ্চয় উৎফুল্লিত আমি সাধাৰণ ৰাজনৈতিক কৰ্মী হিচাপে বা সামাজিক কৰ্মী হিচাপে আমি প্ৰাগ পৰিয়ালৰ সকলোকে CMDৰ পৰা আৰম্ভ কৰি চেয়াৰমেনৰ পৰা আৰম্ভ কৰি তাৰ মালিকৰ পৰা আৰম্ভ কৰি কৰ্মচাৰীজনলৈকে সাংবাদিকৰ পৰা এডিটৰলৈকে চিফ এডিটৰৰ পৰা একেবাৰে আপোনাৰ একেবাৰে নতুনকৈ জইন কৰা সাংবাদিকজনলৈকে আৰু তাৰ আনসকল কৰ্মচাৰীলৈকে সকলোকে এই মুহূৰ্তত ৰাইজৰ দলৰ তৰফৰ পৰা মই অখিল গগৈ সভাপতিয়ে তেখেতসকলক অভিনন্দন জনাইছোঁ আৰু আগন্তুক সময়ত সঠিকভাৱে জনগণৰ কাম কৰি যাবৰ কাৰণে মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ সংবাদ জগতৰ দূৰদৰ্শনৰ পাছতে বাটকটীয়া বুলি ক'লে নিশ্চয় সকলোৱে এই কথা মানি ল'ব যে প্ৰাগ নিউজে আছিলে অসমৰ বৈদ্যুতিক মাধ্যমৰ বাটকটীয়া ব্যক্তিগতভাৱে অসমত যে TV চেনেল হ'ব পাৰে সেইটো আমি প্ৰথম ছাত্ৰ জীৱনতে গম পাইছিলোঁ যে প্ৰাগ নিউজে এই পদক্ষেপটো আৰম্ভ কৰিছিলে আৰু আজি অসমীয়া জাতীয় জীৱনৰ প্ৰত্যেকটো সন্ধিক্ষণত প্ৰাগ নিউজে যিধৰণে সন্মুখৰ পৰা জাতিক প্ৰতিনিধিত্ব কৰি আহিছে এগৰাকী অসমীয়া হিচাপে প্ৰাগ নিউজক লৈ মই অত্যন্ত গৌৰৱান্বিত মই প্ৰাগ নিউজৰ সকলো দৰ্শকসকলক নিজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰাগ নিউজ আৰু আগবাঢ়ি যাওক সেয়া আমি কামনা কৰিছোঁ প্ৰাগ নিউজ মই দেখিছোঁ যে সদায় প্ৰাসংগিক বাৰ্তা বা বাতৰি তেওঁলোকে ৰাইজৰ মাজত দিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ মাজত জ্যেষ্ঠসকল নবীনসকল সকলোৱে সুবিধা পায় আৰু আধুনিক যুগত এটা ভাল চেনেল আৰু ভাল এটা আমাক সংবাদ ক্ষেত্ৰত ভাল সাংবাদিকসকলৰ যথেষ্ট প্ৰয়োজন আছে আৰু সেইকাৰণে মই আশা কৰোঁ যে যি ভূমিকা ইমান দিন প্ৰাগ নিউজে পালন কৰি আছে আগন্তুক দিনত একে সেই ভূমিকা পালন কৰিব প্ৰাগ নিউজে আজি 25 বছৰ অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে তাৰমানে এতিয়া প্ৰাগ নিউজ গজলীয়া ডেকা তাৰমানে এই যে গজলীয়া ডেকা এই ৰূপটোৱে হৈছে অতিশয় কৰ্মশক্তি সম্পন্ন সময় ৰূপালী জয়ন্তী বৰ্ষই প্ৰাগ নিউজক পৰম শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিব বুলি মই এই কাৰণেই অনুভৱ কৰিছোঁ যে তাৰ বাতৰিৰ পৰিৱেশন আৰু বিশেষকৈ প্ৰশান্ত ৰাজগুৰুদেৱৰ যিবোৰ সাক্ষাৎকাৰ বোধ কৰোঁ অসমত সেই সাক্ষাৎকাৰবোৰ নোচোৱা মানুহ বৰ কম ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ